বানে ধুই নিয়া সময়ৰ জিয়া সংগ্ৰাম যি সংগ্ৰামৰ নাই কোনো স্থায়ী সমাধান বান শুকাইছে ক্ৰমান্বয়ে কিন্তু বানোত্তৰ সমস্যা জৰ্জৰ পৰিস্থিতিৰ ছবি এয়া বানে উটুৱাই নিলে ঘৰখন ঠিকনা এতিয়া মথাউৰিৰ ওপৰৰ এখন চালিৰ তলৰ এই ঠাইখিনি গৰু ছাগলীৰ লগতে সহাৱস্থান বন্যাৰ্তৰ বাঢ়নি পানীয়ে লখিমপুৰৰ শিমলুগুৰি মাজৰ চাপৰি শান্তিপুৰ মিলনপুৰ আদি স্থানত ব্যাপক ক্ষতি সাধন কৰাৰ পাছত এতিয়া ক্ৰমাৎ শুকাই আহিছে বান কিন্তু বানৰ প্ৰকোপত জৰাজীৰ্ণ হৈ পৰা ঘৰখনলৈ এতিয়াও উভতি যাব পৰা নাই বহু বন্যাৰ্ত খাদ্য খোৱাপানী আশ্ৰয়ৰ অভাৱত হাহাকাৰ বানপীড়িতৰ তাৰ মাজতে এই ছবি যেন বৰ্ণনাৰো ঊৰ্ধত ৰঙা নদীৰ পানীয়ে আমতলাৰ মথাউৰি ছিগি ডুবালে বুধিন দত্ত নামৰ এই লোকজনৰ ঘৰখন বিশেষভাৱে সক্ষম মাতৃহাৰা দুই পুত্ৰ কন্যাক লৈ কোনোমতে মথাউৰিলৈ লৈ আনিলে পিতৃয়ে বানে ধোৱা ঘৰখনত বাচি নাথাকিলে একোৱেই মাতৃহাৰা এই দুই বিশেষভাৱে সক্ষম সন্তানক লৈ এতিয়া যাব কলৈ থাকিব ক'ত ৰঙা নদীৰ বানে যেন এনেদৰে কাঢ়িছে জীৱন ভৱিষ্যত আৰু ল'ৰা ছোৱালী কিতাপ পত্ৰ চাবলৈতো সময়ে নাই আৰু ল'ৰা ছোৱালী হাল বচাব লাগিব মাক নাইকিয়া ল'ৰা ছোৱালী এতিয়া আপোনালোকে ইয়াত দেখিছে পানী মানে কেনেকুৱা পৰিৱেশত আছে এতিয়াও চোতালৰ পৰা পানী চোতাল ঘৰৰ পৰা পানী গুচাই নাই এতিয়া এই ল'ৰা ছোৱালীহাল অকল মই নিজেই তত্বাৱধান কৰিব লাগে মাক এতিয়া ইহঁতি যেতিয়া পঢ়িব লৈছিলে তেতিয়া ঢুকাই থাকিলে পঢ়াৰ সময়তে এতিয়াতো মোৰ বিকল্প উপায় একোৱেই নাইকিয়া হৈছে সব বস্তু শেষে হৈ গ'ল এতিয়া যদি চৰকাৰে সহায় কৰে আৰু তেতিয়াহে অকণমান কিতাপ পত্ৰ বা ধৰি গোটেই সামগ্ৰীসমূহ তিতি নষ্ট হৈ গৈছে সেইবাবে চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাক সহায় কৰে বানোত্তৰ সময়ত এইদৰে এতিয়া দুখ যন্ত্ৰণাৰ ছবি বন্যাৰ্তৰ মাজত কামপুৰ সামগুৰি আদিৰ বিভিন্ন স্থানত বাঢ়নি পানীৰ প্ৰকোপ কমিছে যদিও ঘৰবাৰী খেতিপথাৰ সমূলি নষ্ট হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে ৰাইজে ভূতৰ ওপৰত দানহ পৰা দি বানবিধ্বস্ত অঞ্চলসমূহত এতিয়া তাণ্ডৱ চলিছে খহনীয়াৰো হাত শিঙি মাৰি নগৰবেৰা আদিকে ধৰি বিভিন্ন স্থানত এইদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই খহনীয়াৰ প্ৰকোপতে গৃহহীন হ'বলগীয়া হৈছে অনেক পৰিয়াল যিসকলে মানে ভাঙিছে সিহঁতে ক'ব পাৰিব কিমান দুখ হয় এইটো মানে আমি এতিয়া এইটো ভোগ কৰি আছোঁ মানে বহুত কষ্টদায়ক হয় মানে আমাৰ মানে জন্মস্থান এইটো হয় আমি সৰুৰ পৰা এতিয়া জন্ম হৈছোঁ কিন্তু আজিলৈকে মানে ইমান কষ্ট পোৱা নাছিল যিটো বৰষুণৰ কাৰণে আমি যিটো কষ্ট পাই আছোঁ মোৰ পৰা পানী আহি বিলত ভৰি আকৌ পথাৰত সোমালেগৈ পথাৰত প্ৰায় যিখিনি এলেকা ধান পানীত ডুবিলে সেইখিনি ধান প্ৰায় 50 বিঘামান হ'ব বাকীখিনি অলপ বাছিল প্ৰায় 500-600 বিঘা হ'ব মাটি গতিকে বাকী সিফালে গৈ নাপাল গতিকে প্ৰায় 50 বিঘামান ধান পানীৰ তলত ইপিনে এতিয়াও বিপদজনক অৱস্থাতে আছে পবিতৰা অভয়াৰণ্য ব্ৰহ্মপুত্ৰ আৰু কপিলীৰ বাঢ়নি পানীত বুৰিছে প্ৰায় 70% বনাঞ্চল এই ক্ষেত্ৰত বন্যপ্ৰাণীৰ নিৰাপত্তাৰ উদ্দেশ্যে তৎপৰ হৈ পৰিছে কৰ্তৃপক্ষ বৰ্তমান খোৱা বোৱাৰ কোনো প্ৰব্লেম হোৱা নাই তেওঁলোকৰ বিশেষকৈ ঘাঁহ আৰু পৰ্যাপ্ত পৰিমাণৰ ঘাঁহ আৰু বাকীবোৰ বস্তু আছে লগতে যিখিনি এনিমেল আছে সেইখিনি আমি চোৱা চিতা কৰি আছোঁ পবিতৰা যোনখিনি আমাৰ কেম্প আছে ভিতৰত প্ৰায় 17টাকৈ কেম্প আছে তো সেই 17টা কেম্পে আমাৰ অহৰহ আমাৰ প্ৰটেকশ্যন ডিউটি চলি আছে ব্যুৰো ৰিপৰ্ট MD24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ